2026-এর নির্বাচনী প্রস্তুতি তৃণমূল কংগ্রেসের। উত্তর কামরূপের হাজো, সোয়ালকুচি, রঙ্গিয়া এবং কমলপুর তিনটি কেন্দ্রেই প্রার্থী দিচ্ছে তৃণমূল কংগ্রেস। একাধিক জায়গায় কার্যনির্বাহী সভা তৃণমূলের। সভায় কংগ্রেসের সমালোচনা তৃণমূল কংগ্রেস নেতা দুলু আহমেদের। চাওক, রাহুল গান্ধী অসম ভ্ৰমণলৈ সাজু হৈছে। কংগ্ৰেছৰ নতুন কমিটি গঠন হৈছে, খুব ভাল কথা। কিন্তু মোৰ লগতে বা আমাৰ দলৰ লগতে অসমৰ ৰাইজৰ এটা প্ৰশ্ন থাকি গ'ল। ৰাহুল গান্ধী আহিব 16 তাৰিখে বিমানবন্দৰ, গুৱাহাটী বিমানবন্দৰৰ পৰা তেওঁ যাব বেয়া ৰাস্তা ছয়গাঁৱলৈ গ'লে 2 ঘণ্টা লাগে। ছয়গাঁৱত কৰ্মী সভা দিছে, অথচ গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰী সমষ্টি 10 মিনিটৰ ভিতৰত পায় মুখ্যমন্ত্ৰীৰ সমষ্টি। গোটেই অসমত মুখ্যমন্ত্ৰীৰ লগত গৌৰৱ গগৈৰ যুদ্ধ হৈ আছে, আৰু কংগ্ৰেছত থকা যিবিলাক ৰেকিব জাতীয় দালাল বিজেপিৰ এজেণ্ট আছে, তেখেতসকলে গৌৰৱ গগৈৰ বিপথে পৰিচালিত কৰি মুখ্যমন্ত্ৰীৰ সমষ্টিত য'ত 10 মিনিটতে পায় বিমানবন্দৰৰ পৰা, তাত নিদি ছয়গাঁৱত দিছে, তাকো কৰ্মী সভা। গতিকে গৌৰৱ গগৈ ভাল নেতা, কিন্তু বিজেপিৰ এজেণ্টসকলৰ মতে যদি গৌৰৱ গগৈ দলটো চলাব যায়, ভূপেন বৰাক কৰি বেয়া ফলাফল পাব।